মহাশিৱৰাত্ৰি আৰু মন্দিৰে মন্দিৰে দেখা গৈছে আৰাধ্য দেৱতা শিৱতাৰ উপাসনা আৰু পুৱাৰে পৰা বঙাইগাঁৱৰ বিভিন্ন মন্দিৰসমূহত দেখা গৈছে ইয়াতে ভিৰ আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁৱৰ ঢালিগাঁৱত। এয়া দৃশ্য মন্দিৰৰ ভিতৰ আৰু ঢালিগাঁও মন্দিৰত আজি পুৱাৰে পৰা এইদৰে পূজা অৰ্চনা চলিছে আৰু প্ৰসাদ ধূপ চাকি লৈ ভক্তসকলে ইয়াতে আহি পূজা অৰ্চনা কৰিছে আৰু ইয়াতে পূজা অৰ্চনা কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে আৰু যাৰ কাৰণে পুৱাৰে পৰা শিৱ আৰাধনাত সকলোৱে মত্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে ঢালিগাঁৱৰ এই মন্দিৰত বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী তেওঁ পূজা অৰ্চনা কৰিলে। মোৰ সৈতে বিধায়িকাগৰাকী আছে আৰু তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যে বাইদেউ কি ক'ব আজিৰ পূৰ্ণ দিনটো। আজি মহাশিৱৰাত্ৰি ভগৱান শিৱ বাবাক সকলোৱে তেখেতৰ আশীৰ্বাদ পাবৰ কাৰণে সকলোৱে উপবাস থাকি নিয়ম নীতি পালন কৰি পূজা ভাগ দিবলৈ আহিছে। মই ভাবোঁ ময়ো এজন ভক্ত শিৱ ভক্ত, গতিকে ভাবোঁ শিৱ বাবাই যাতে আমাক সকলোকে মংগল কৰে, ৰাইজৰ মংগল সাধন কৰে। মই আৰু যিহেতু এজন বিধায়িকা, গতিকে মই বঙাইগাঁও সমষ্টিবাসী যাতে সকলোৱে ভালে কুশলে থাকে, কোনো ধৰণৰ অপায় মংগল নহয় তাকে মই আশা কৰোঁ। আজিৰ দিনটোৰ আপোনাৰ কাৰ্যসূচী কি থাকিব? কাৰ্যসূচী এইটোৱে মই প্ৰথম ৰাতিপুৱা বহুত মানুহ লগ কৰিব আহিছিলে, ঘৰতে তেওঁলোকৰ লগত কথা পাতিলোঁ, লগ ধৰিলোঁ, তেওঁলোকৰ সমস্যাৰ বুজ ল'লোঁ। তাৰপিছত এতিয়া আহিছোঁ আৰু অলপ পিছত আৰু এটাত যাম আৰু সন্ধিয়া মূলাগাঁৱত আছে শিৱৰাত্ৰি পূজা। এয়া আছিল বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু তেখেতেও আজিৰ দিনটোত পূজা উপলক্ষে যথেষ্ট ব্যস্ত থকা পৰিলক্ষিত হৈছে আৰু মই দৃশ্য এয়া দেখুৱাইছোঁ আৰু এইদৰে ভিতৰত এইদৰে পূজা অৰ্চনা চলিছে। সকলোৱে প্ৰসাদ ধূপ চাকি লৈ ইয়াতে পূজা অৰ্চনা কৰিছে আৰু তেওঁলোকৰ যাতে মনোবাঞ্ছনা পূৰ্ণ হয় যাৰ কাৰণে তেওঁলোকে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। বাইদেউ ক'ৰ পৰা আহিছে বাইদেউ? মই নিউ বঙাইগাঁও অফিচাৰ কলেজৰ পৰা। আচ্ছা, কি ক'ব? ভাল লাগিছে, আজি পূজা অৰ্চনা চলিছে, ভাল লাগিছে। সেইদৰে পূজা অৰ্চনা কৰিছে আৰু যাতে মনোবাঞ্ছনা পূৰ্ণ হয় তেওঁলোকে সেইকাৰণে সেৱা প্ৰাৰ্থনা জনাইছে আৰু এয়া মন্দিৰৰ সন্মুখত এইদৰে ভিৰ আৰু পুৱাৰে পৰা এইদৰে ভিৰ দেখা গৈছে আৰু এইদৰে হাতে হাতে তেওঁলোকে প্ৰসাদ আদি লৈ তেওঁলোকে ইয়াতে উপস্থিত হৈছে। আৰু বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াৰ ওচৰৰে। কি প্ৰাৰ্থনা কৰিলে? পূজা হ'ল? পূজা হোৱা নাই এতিয়ালৈকে, ৰখি আছোঁ। বহুজনে ইয়াতে ৰখি থকা পৰিলক্ষিত হৈছে। মই এইফালে দেখুৱাইছোঁ আৰু ভক্তগণে ইয়াতে পূজা অৰ্চনা কৰিছে আৰু যিহেতু যথেষ্ট ভিৰ দেখা গৈছে তাৰ কাৰণে ইয়াতে ভক্তসকলে আচলতে ইয়াতে শাৰী পাতি থকা পৰিলক্ষিত হৈছে আৰু এইদৰে আজিৰ দিনটোত দেখা গৈছে যে মন্দিৰে মন্দিৰে যথেষ্ট ভিৰ আৰু শিৱৰাত্ৰি উপলক্ষে প্ৰতিটো মন্দিৰতে এইদৰে পূজা অৰ্চনা কৰি ভক্তসকলে সেৱা প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।